তো ভাই লোক মই বৰ্তমান আছো প্ৰায় 300 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন 6 লেনযুক্ত সেতুৰ ওপৰত মানে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত। আৰু এই সেতুখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 1280 মিটাৰ। আৰু এই সেতুখন হোৱাৰ আগতে উত্তৰ গুৱাহাটীৰ পৰা দক্ষিণ গুৱাহাটী বা দক্ষিণ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী আহতে প্ৰায় 45 পৰা 50 মিনিট সময় লাগিছিলে, কিন্তু বৰ্তমান আপোনালোকে মাত্ৰ 7 পৰা 10 মিনিটৰ ভিতৰতে এই যাত্ৰা কমপ্লিট কৰিব পাৰিব। বাৰু আপোনালোকে গম পায়নে বৰ্তমানৰ আধুনিক ব্ৰিজ বিলাকত এই ৰছীৰ দৰে এইবিলাক কিয় লগোৱা হয়? তো আপোনালোকে যদি দূৰৰ পৰা চাই তেতিয়াহ'লে এইবিলাক যে চাই আছে এইবিলাক অলপ ৰছীৰ দৰে দেখা যায় নহয়, কিন্তু ওচৰত আহি চালে আপোনালোকে গম পাব মানে এইবিলাক ষ্টিলৰ হাই টেনচন কেবল হয়। আৰু এইবিলাক ষ্টিলৰ লগতে কাৰ্বন ফাইবাৰৰ দ্বাৰা বনোৱা হয়। আৰু এই কেবল বিলাক ইমান শক্তিশালী যে হাজাৰ হাজাৰ টন ওজন আৰামছে সহ্য কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই কেবলবোৰে ডাঙৰ ডাঙৰ ধুমুহা বা ভূমিকম্পৰ পৰা ব্ৰিজখনক প্ৰটেক্ট কৰে। মানে ধুমুহা বা ভূমিকম্পৰ ফলত হোৱা ইম্পেক্টখিনি এই কেবলবোৰে নিজৰ মাজতে ভাগ কৰি লয়। বহুত ধুনীয়া লাগি আছে, আপোনালোকে ওচৰৰ পৰা যেতিয়া চাব বহুত বেছি ভাল পাব। আৰু এনেকুৱা লাগি আছে মুম্বাইত যে চিলিং ব্ৰিজটো আছে, তো চিলিং ব্ৰিজখনৰ দৰে লাগি আছে, মানে এটা সেনেকুৱা ফিল পাব আপোনালোকে, মজা লাগি আছে কিন্তু। আৰু ইয়াতে আহিলে আপোনালোকে মানে কেৱল ব্ৰিজখনে নহয় মানে ব্ৰিজৰ তলৰ পৰিৱেশটোও বহুত বেছি ভাল পাব। এবাৰ চাই লওক, মানে বহুত ধুনীয়া লাগি আছে তলৰ পৰিৱেশটো। আৰু ইমান ওখকে ব্ৰিজখন বনাইছে ন, কি কম আৰু বৰ্তমান যদি আপোনালোকে ইয়ালৈ আহে তেতিয়াহ'লে চাৰিওফালে কেৱল ফটো উঠা বা ভিডিঅ' দেখা পাব। কাৰণ বৰ্তমানলৈকে ব্ৰিজখনৰ কাম এতিয়াও কমপ্লিট হোৱা নাই, যাৰ কাৰণে ইয়াতে বাইক, গাড়ী, আনকি চাইকেলো সোমাব নিদিয়ে। গতিকে যিসকল ব্যক্তি ইয়ালৈ আহে তেওঁলোকে ফটো, ভিডিঅ' যি ইচ্ছা বঢ়িয়াকে কৰি থাকিব পাৰে। আৰু কেইদিনমান আগতে আপোনালোকক এটা ভিডিঅ' দেখুৱাইছিলো, মানে আমাৰ ইণ্ডিয়ান মানুহখিনিৰ এটা বহুত বেয়া গুণ, আৰু সেইটো হৈছে পান মছলা, গুটকা এইবিলাক খাই কেনে জাগাই জাগাই মানে পিক চিক পেলাই থৈ দিয়ে। তো এনেকে আপোনালোকে যদি প্ৰত্যেকটো গাঁত চাই তেতিয়াহ'লে গাঁতবিলাক চালে গম পাই যাব যে এই গাঁতবিলাক পিকেৰে ভৰ্তি হৈ যাই আছে। মানে ক'ব গ'লে আৰম্ভই হোৱা নাই এতিয়ালৈকে ব্ৰিজখন, কিন্তু পিক পেলাই পেলাই মানুহ একদম শেষ কৰি পেলাই আছে। মানে এনেকে পিক পেলাইছে মানে ক'ব গ'লে গোটেই ব্ৰিজখন ৰঙা কৰি দিব কিজানিবা পিক মাৰি মাৰি, গম পাইছে না? বাৰু এটা কথা মনত ৰাখিব, যদিও এই ব্ৰিজখন ভাৰত চৰকাৰৰ সহযোগত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত বনোৱা হৈছে, তথাপিও মনত ৰাখিব এইবিলাক কিন্তু চৰকাৰৰ পকেটৰ পইচা নহয়। এইবিলাক আপুনি বা আমি যে টেক্স পে কৰো তাৰে পইচাৰেহে বনোৱা হৈছে। গতিকে এইটো যত্ন কৰি ৰখা দায়িত্বটো আমাৰে, যাতে বাহিৰৰ পৰা যদি কোনোবা আহি কেনে ব্ৰিজখন চায় তেতিয়া যাতে ভাল এটা অনুভূতি পায় আৰু আমাৰ প্ৰতি ভাল এটা মনোভাৱ লৈ কেনে ঘৰলৈ ঘূৰি যায়, আমাৰ যাতে বদনাম কৰিব নোৱাৰে। বাৰু এতিয়া ইয়াৰ পৰা ওলাই গৈ আছো, আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকক এই সেতুখন বহুত ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিছো। তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।